বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ এটা সুখবৰ প্ৰকাশ পাইছে বন্ধুসকল এই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক এটা কেবিনেট পৰ্যায়ৰ সিদ্ধান্তৰ যোগেদি কৰ্মচাৰীসকলৰ 12 দিন বেছিকৈ ছুটি দিয়াৰ খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল কৰ্মচাৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু সকলো সবিশেষ জনাবলৈ যত্ন কৰিম আপোনালোকক তে বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক ইনফৰমেশ্যনটো প্ৰকাশ হৈছিল এনেকৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাই বৃহস্পতিবাৰে এটা নীতিত অনুমোদন কৰিছে যাৰ অধীনত ৰাজ্যৰ সকলো ক্ষেত্ৰত চৰকাৰী কাৰ্যালয় গাৰ্মেণ্ট কাৰখানা আইটি কোম্পানী বহুজাগতিক প্ৰতিষ্ঠান আৰু বেচৰকাৰী উদ্যোগসমূহত কাম কৰা মহিলা কৰ্মচাৰীৰ বাবে প্ৰতি মাহে এদিন আৰু বৰ্ষত 12 দিন বেতনসহ ঋতুচক্ৰৰ ছুটি দিয়া হ'ব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এই সময়ত মহিলা কৰ্মচাৰীসকলৰ বাবে প্ৰকাশ পাইছে প্ৰত্যেক মাহে এটা দিন আৰু বছৰত 12 দিন ছুটি দিয়াৰ কথা কৈছে অকল ছুটিয়েই নহয় বেতন সহ ছুটি দিয়াৰ কথা উল্লেখ কৰিছে আৰু এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো মন্ত্ৰীসভাৰ কেবিনেট পৰ্যায়ত অনুমোদন হৈছে বুলি এটা শেহতীয়া খবৰ প্ৰকাশ পাইছে জনাবলৈ লৈ আছো চাওক এই পদক্ষেপৰ ফলত ৰাজ্যৰ বহুতো মহিলা কৰ্মচাৰী লাভৱান হোৱাৰ আশা কৰা হৈছে আৰু এই নীতি অতি সোনকালেই চৰকাৰে সূচনা আকাৰত প্ৰকাশ কৰিব বুলিও জানিব পৰা গৈছে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছিল আৰু এই ইনফৰমেশ্যনটো হ'ল কৰ্ণাটকৰ পৰা আহিছিল অৰ্থাৎ কৰ্ণাটক ৰাজ্যৰ তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ মন্ত্ৰীসভাই ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ মহিলা কৰ্মচাৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈছিলে আৰু ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ আৰু আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব